নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ ওচৰলৈ এইবাৰ মই লৈ আহিছোঁ তোমালোকৰ ঝংকাৰ পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ উৎসৱ আৰু উদযাপনৰ 3 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাওঁ প্ৰথমতে আছে জানো আহা ইয়াতে কিছুমান যুক্তাক্ষৰ দিয়া আছে এই যুক্তাক্ষৰসমূহ কিনো হ'ব চাওঁচোন আহা কাৰণ আমি আগতে বহুতো যুক্তাক্ষৰ শিকি আহিছোঁ নহয়নে ইয়াতনো কি যুক্তাক্ষৰ আছে আহচোন চাওঁ প্ৰথমতে আছে মূৰ্ধন্য ষ যোগ ক আৰু মূৰ্ধন্য ষ আৰু ক লগ হ'লে কি হ'ব স্ক কি হ'ল স্ক তাৰ পাছত চাওঁ আহাচোন মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ত আৰু মূৰ্ধন্য ষ ত ষ্ট কি হ'ব ষ্ট তাৰ পাছত চাওঁ আহাচোন মূৰ্ধন্য ষ যোগ মূৰ্ধন্য থ আৰু দুয়োটা যেতিয়া লগ হৈ যাব তেতিয়া যুক্তাক্ষৰটো হ'ব স্থ কি হ'ব স্থ তাৰ পাছত চাওঁ আহাচোন মূৰ্ধন্য ষ যোগ প আৰু মূৰ্ধন্য ষ প স্প কোৱাচোন উচ্চাৰণটো কি হ'ব ইয়াৰ স্প তাৰ পাছত কি আছে মূৰ্ধন্য ষ যোগ ম মূৰ্ধন্য ষ ম স্ম কি হ'ব উচ্চাৰণটো স্ম তাৰ পাছত চাওঁ আহাচোন মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ন উচ্চাৰণটো কি হ'ব দুয়োটা আখৰ লগ হ'লে যুক্তাক্ষৰটো কি হ'ব স্ন কি হ'ব স্ন তলত চোৱাচোন এই যুক্তাক্ষৰ কেইটা লিখি থোৱা আছে আমি এই যুক্তাক্ষৰ কেইটাৰ উচ্চাৰণ কেইটা কৰো আহাচোন স্ক ষ্ট স্থ স্প স্ন স্ম পাৰিবানে তোমালোকে নিশ্চয় পাৰিবা তোমালোকেও এনেদৰে যুক্তাক্ষৰ কেইটা পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন পঢ়ো আহা ইয়াতে কি কৰিছে আমাক কিছুমান শব্দ দিয়া আছে এই শব্দসমূহ পঢ়ি চাওঁ আহাচোন কিনো আছে প্ৰথমতে কি আছে শুষ্ক পৰিষ্কাৰ আবিষ্কাৰ দুষ্ট কৃষ্টি বৃষ্টি কনিষ্ঠ অনুষ্ঠান প্ৰতিষ্ঠান উষ্ণ তৃষ্ণা সহিষ্ণু পুষ্প বাষ্প পুষ্পক ভীষ্ম উষ্ম গ্ৰীষ্ম চোৱাচোন আমি যে শিকি আহিছিলোঁ যুক্তাক্ষৰ কেইটা সেই যুক্তাক্ষৰ কেইটা থকা কিছুমান শব্দ হয় এয়া মই যেনেদৰে পঢ়িলোঁ তোমালোকেও পঢ়িবলৈ যত্ন কৰিবাচোন এইবাৰ চাওঁ আহা লগ লগাই লিখো আহা ইয়াতে আমাক কি কৰিছে এই আখৰ কেইটা লগ লগাই যুক্তাক্ষৰটো গঠন কৰি লিখিব দিছে আহাচোন আমি লিখি চাওঁ কিনো যুক্তাক্ষৰ হ'ব তেতিয়া আমাৰ যুক্তাক্ষৰটো কি হ'ব আখৰ কেইটা লগ লাগিলে কি হ'ব স্ক কি হ'ল স্ক তাৰ পাছত আমি মূৰ্ধন্য ষৰ লগত মূৰ্ধন্য ত লগালে কি হ'ব যুক্তাক্ষৰটো আমি শিকি আহিছিলোঁ নহয় কোৱাচোন কি হ'ব ষ্ট হৈছে তাৰ পাছত চাওঁ আহাচোন কিনিও আছে মূৰ্ধন্য ষৰ লগত মূৰ্ধন্য থ কি হ'ব যুক্তাক্ষৰটো লগ লগাই দিলে কি কেনেদৰে হ'ব উচ্চাৰণটো স্থ কি হ'ব এই উচ্চাৰণটো স্থ তাৰ পাছত চাওঁ আহাচোন মূৰ্ধন্য ষ আৰু মূৰ্ধন্য ন লগ লগালে কি হ'ব স্ন নহয়নে স্ন তাৰ পাছত চাওঁ আহাচোন মূৰ্ধন্য ষ আৰু ম গতিকে কি হ'ব এইটো স্ম নহয় জানো তাৰ পাছত আছে মূৰ্ধন্য ষৰ লগত প মূৰ্ধন্য ষয়ে পয়ে কি হ'ব স্প নহয় জানো এনেকৈ তোমালোকে যুক্তাক্ষৰ কেইটা লিখিবলৈ যত্ন কৰিবা আৰু লগতে উচ্চাৰণ কেইটাও মাতি যাবা এইবাৰ চাওঁ আহাচোন বাক্য পঢ়ো আহা ইয়াতে কিছুমান বাক্য আছে আৰু এই বাক্যসমূহত
কি আছে কিছুমান শব্দত আমি যে শিকি আহিছিলো যুক্তাক্ষৰ কেইটা সেই যুক্তাক্ষৰ কেইটা আছে আহাচোন বাক্য কেইটা পঢ়ি চাও শুষ্ক মানে শুকান নিষ্ঠাৱান ব্যক্তি সন্মানৰ পাত্ৰ গ্ৰীষ্ম বন্ধত সংগীতৰ কৰ্মশালা আছে কৃষ্ণ এজন কষ্ট সহিষ্ণু ল'ৰা দেখিছানে তোমালোকে ইয়াত কি যুক্তাক্ষৰ আমি শিকিছিলো আৰু এই যুক্তাক্ষৰ কেইটা থকা শব্দ ক'ত আছে বাৰু এইটো হয়নে স্ক আছে স্থ আছে স্ম স্ন নহয় জানো এই যুক্তাক্ষৰ কেইটা আমি শিকিছিলো নহয় মনত আছেনে তোমালোকেও এই বাক্য কেইটা কিতাপৰ পৰা পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন উলট পালটকৈ থকা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ গঠন কৰো আহা ইয়াতে দেখিছানে তোমালোকে কিছুমান আখৰ উলট পালটকৈ লিখি থোৱা আছে আৰু আমি কি কৰিব লাগিব এই উলট পালটকৈ লিখি থোৱা আখৰবোৰ মিলাই এটা অৰ্থপূৰ্ণ শব্দ গঠন কৰি লিখিব লাগিব গতিকে আহাচোন কিনো শব্দ পাও লিখি চাও প্ৰথমতে আছে কি স্ক নি ক এইটো যদি আমি সঠিককৈ লিখো কি হ'ব বাৰু আহাচোন চাও ক নি স্ক কি হল বাৰু কনিষ্ক নহয়নে তাৰ পাছত আমি চাও আহাচোন পিছৰটো কি হ'ব প্ৰ তি স্থা ন কি হল বাৰু শব্দটো প্ৰতিষ্ঠান তাৰ পাছত কি আছে বাৰু ৰি ৰ আ কা আহাচোন আমি সঠিককৈ লিখি চাও কি হ'ব প্ৰথমতে লিখিম আমি তাৰ পাছত কি লিখিম ভি তাৰ পাছত স্কা তাৰ পাছত কি লিখিম ৰ কি হৈ গল শব্দটো আবিষ্কাৰ নহয় জানো তাৰ পাছত চাও আহাচোন ৰ পু ৰ স্কা এইটো আমি সঠিককৈ লিখোতে কি শব্দ হ'ব চাওচোন আহা পু তাৰ পাছত কি লিখিম ৰ স্কা ৰ পুৰস্কাৰ তাৰ পাছত চাও আহাচোন হি স্নো খ এইটো আমি সঠিককৈ লিখিলে কি হ'ব হ হি স্নো কি হল বাৰু সহিষ্ণু নহয়নে তাৰ পাছত আছে ক স্প পু আহাচোন সঠিককৈ লিখি চাও কিনো হ'ব প্ৰথমতে লিখিলো আমি পু তাৰ পাছত লিখিলো স্প তাৰ পাছত লিখিলো ক কি হল শব্দটো পুষ্পক তোমালোকেও এনেদৰে পাঠ্যপুথিত লিখি পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন আঁচ টানি মিলোৱা দেখিছানে ইয়াতে আমি শিকি অহা যুক্তাক্ষৰ আছে আৰু এইফালে যুক্তাক্ষৰ থকা শব্দ আছে গতিকে আমি কি কৰিব লাগিব আঁচ টানি মিলাব লাগিব এতিয়া চাওচোন আহা কি আছে যুক্তাক্ষৰ স্ম স্থ ষ্ট আৰু এইফালে ক'ত মিলিব প্ৰথমতে কি আছে স্ম ক'ত মিলিব বাৰু এইটো হয়নে ভীষ্ম নহয় জানো তাৰ পাছত চাও আহাচোন স্থ কোনটো শব্দৰ লগত মিলিব কনিষ্ঠৰ লগত মিলিব তাৰ পাছত আছে ষ্ট ক'ত মিলিব বাৰু এইটো দুষ্ট নহয়নে এইবাৰ চাও আহাচোন তলৰ শব্দটো শুদ্ধ কৰা আমি অলপ আগতে শিকি আহিছিলো নহয় উলট পালটকৈ থকা আখৰ কেইটা সঠিককৈ লিখি এটা অৰ্থপূৰ্ণ শব্দ লিখিছিলো মনত আছেনে ইয়াতো ঠিক একেদৰেই আছে আহাচোন লিখি চাও কি হ'ব প্ৰথমতে আছে আমাৰ কি লিখিম পু স্প পুষ্প নহয় জানো তাৰ পাছত চাও আহাচোন কি হ'ব তাৰ পাছত লিখিম আমি কৃষ্টি কৃষ্টি নহয় জানো
এনেদৰে তোমালোকে লিখিবা তোমালোকে নিশ্চয় এই অংশটি বুজি পালা নহয়নে আগন্তুক দিনত আতি নতুন অংশ লৈ পুনৰ আহিম তোমালোকৰ মাজলৈ আজিলৈ ইমানতে সামৰিছো ধন্যবাদ